মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত এটা মাটিবাৰী সন্দৰ্ভত ডাঙৰ খবৰ লৈ আহিছো আপুনি মাটিৰ পট্টাৰ বাবে আবেদন কৰিলে নে নাই যদি আবেদন কৰা নাই আপোনাৰ হাতত মাত্ৰ আজিৰ দিনটোই আছে আজিৰ দিনটোৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব মিছন বসুন্ধৰা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰি দিছিল যেহেতু প্ৰথমতে মিছন বসুন্ধৰা যি দিন ধাৰ্য কৰা হৈছিল সেই দিনৰ পৰিৱৰ্তে 30 জানুৱাৰী পৰ্যন্ত বৃদ্ধি কৰি দিয়া হৈছিল গতিকে আজিৰ দিনটোৰ ভিতৰতে যিসকলে এতিয়াও আবেদন কৰা নাই তেনেহলে সময় আছে আজিৰ দিনটোৰ 4 বজা পৰ্যন্ত আপুনি আবেদন কৰিব পাৰিব কোনে কোনে এই মাটিৰ পট্টা এবাৰ লাভ কৰিব সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল আমি জনাই যাম টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক এই সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ মিছন বসুন্ধৰাত আবেদনক লৈ ডাঙৰ খবৰ যিসকলে মাটিৰ পট্টাৰ বাবে এতিয়াও আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰে আবেদন কৰক আজি 30 জানুৱাৰী আবেদনৰ শেষ সময়সীমা আজি 4 বজাৰ পূৰ্বে আপুনি আবেদন কৰিব লাগিব নামঘৰ মন্দিৰ বিদ্যালয় ক্লাব মহিলা সংঘ সামাজিক অনুষ্ঠানৰ বাবে ডাঙৰ খবৰ নামঘৰ ধৰ্মীয় উপাসনাস্থলী আদি অনুষ্ঠান প্ৰতিষ্ঠানে কৰিব পাৰিব আবেদন যিসকলে পৰ্টেলত আবেদন কৰিব পৰা নাছিল তেওঁলোকে মেনুৱেলি কৰিব পাৰিব আবেদন সকলো ব্যৱস্থা কৰি দিয়া হৈছে মেনুৱেলি আবেদন কৰিলেও গ্ৰহণ কৰিব আবেদন পত্ৰ গতিকে শীঘ্ৰে আপুনি আবেদন কৰক 4 বছৰ পূৰ্বে ৰাজ্যৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব এতিয়া ম্যাদী পট্টা সকলো সামাজিক অনুষ্ঠান ৰাজহুৱা অনুষ্ঠানক এবাৰ মাটিৰ পট্টা প্ৰদান কৰিব চৰকাৰে পট্টা লাভৰ বাবে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাটিৰ পট্টাৰ বাবে আপুনি এতিয়াও যদি আবেদন কৰা নাই তেনেহলে আপোনাৰ হাতত আজি 4 বজা পৰ্যন্ত সময় আছে আপুনি 4 বজাৰ ভিতৰত আবেদন কৰিব লাগিব সকলো প্ৰয়োজনীয় নথিপত্ৰ লৈ আপুনি আবেদন কৰক কিয়নো মিছন বসুন্ধৰা 3.0 লৈ যি চলি আছিল প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত আজিৰ দিনটোৱে অন্তিম দিন আছে মাটিৰ পট্টাৰ বাবে আপুনি এতিয়াও যদি অনলাইন আবেদন কৰা নাই তেনেহলে আপুনি মেনুৱেলি আবেদন কৰিব পাৰিব তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বিশেষভাৱে এতিয়া যিসমূহ সামাজিক অনুষ্ঠান আছে ৰাজহুৱা অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহৰ ভূমিৰ পট্টা আগতীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নামঘৰ মন্দিৰ বা অন্যান্য উপাসনাস্থলীক লৈ মাটিৰ পট্টা শীঘ্ৰে প্ৰদান কৰিব চৰকাৰে গতিকে আপোনাৰ হাতত 4 বজা পৰ্যন্ত সময় আছে এই 4 বজাৰ ভিতৰতে আপুনি মিছন বসুন্ধৰাৰ সহায়েৰে আপুনি মাটিৰ পট্টা লাভ কৰাৰ সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ পট্টা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল কোনো কাৰণত যাতে ৰাজ্যৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ ৰাজহুৱা অনুষ্ঠানসমূহ সামাজিক অনুষ্ঠানসমূহ মাটিৰ পট্টাৰ পৰা বঞ্চিত নহয় তাৰ বাবে কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বিশেষকৈ মিছন বসুন্ধৰা 3.0 পূৰ্বতে যিসকলে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব আৰু সেই পুৰণি আবেদনকাৰীসকলক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু যাৰ জৰিয়তে এই সমূহ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানে আগতীয়াকৈ স্থান লাভ কৰিব আৰু সেই যিসকল লোকে বৰ্তমানো অনলাইন আবেদন কৰাত সমস্যাৰ সন্মুখীন হৈছিল বা মিছন বসুন্ধৰাৰ পৰ্টেলৰ জৰিয়তে যিসকলে আবেদন কৰা নাছিল তেওঁলোকে মেনুৱেলি কৰিব লাগিব সংশ্লিষ্ট বিভাগৰ ওচৰলৈ গৈ তেওঁলোকে সকলো শুদ্ধ তথ্য পাতি লৈ যাব আৰু মেনুৱেলি তেওঁলোকে শুদ্ধ তথ্য পাতি যেতিয়া জমা দিব সংশ্লিষ্ট বিভাগক লগে লগে বিভাগৰ তৰফৰ পৰা পৰ্টেলত সেইগৰাকী ব্যক্তিৰ আবেদন কৰি দিয়া হ'ব ৰাজ্যৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানক ম্যাদী পট্টা দিবলৈ সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে এই কথা স্পষ্টভাৱে ৰাজ্যবাসীৰ বাবে উল্লেখ কৰিছিল আৰু এই মুহূৰ্তত আমি আগবঢ়াব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মাটিৰ পট্টা সন্দৰ্ভত মিছন বসুন্ধৰা 3.0 সন্দৰ্ভত আগবঢ়োৱা মন্তব্য আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত
প্ৰযোজ্য নহ'ব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ